Hello everyone. Amar jitu chapter 9 itu hol fundamental duties. Okay. Itu eta ekebare suti chapter hoy. Okay, holeo important hoy. ঠিক আছে এতিয়া চাওক ফান্ডামেন্টাল ডিউটিজ বুলি কৈছে হয়নে যেনেকৈ আমাৰ ৰাইটস থাকে ধৰক আমাৰ ফান্ডামেন্টাল ৰাইটস আছে হয়নে নহয় আমি ৰাইটস যেনেকৈ এনজয় কৰো ঠিক তেনেকৈ আমাৰ ডিউটিজও থাকে হয়নে নহয় মই এটা সৰু এক্সাম্পল দিছো ধৰক আপোনাৰ কি ৰাইটস আছে যে আপুনি আপোনাৰ ষ্টেটৰ যিকোনো জায়গাত গৈ আপুনি মানে ট্ৰেভেল কৰিব পাৰে টুৰিজম কৰিব পাৰে ঠিক আছে আপুনি সাপোজ পিকনিক খাব গল পিকনিক খাব গৈ পেলাই আপুনি বহুত এনজয় কৰিলে এটা জায়গাত গৈ পেলাই তাৰ পিছত যেতে খানা পিনা চলে ন সেই জায়গাবিলাকত তাৰ পিছত আপোনাৰ ডিউটিটো আহি যাব কি ডিউটি আপুনি সেই ঠাইটো এৰাৰ আগত you should clean the place okay that is your duty fundamental duties বুজি পাইছে নে rights and duties are equally important okay মই কিয় কৈছো এইটো কথা rights and duties ৰ ওপৰত মানে previous year question যি সকলে prelims ৰ question study কৰিছে তেওঁলোকে পাইছে আৰু এই কনসেপ্টটো মনত ৰাখিব কিন্তু rights and duties দুটা সমানে important হয় যেনেকৈ rights enjoy কৰিছে ঠিক তেনেকৈ আপুনি ডিউটি খিনিও পালন কৰিব লাগিব বাৰু যি হওক আমি চেপ্টাৰটো ষ্টাৰ্ট কৰো এতিয়া আৰ্টিকল 51A এতিয়া সব ডিপিএছপি যেটো আৰ্টিকল 51 আছিল লাষ্ট মানে যেটো আমাৰ লিবাৰেশন ৰিলেটেড যেটো আমাৰ যিকিটা আমাৰ হেয়া আছিল মানে আৰ্টিকল আছিল তাৰে লাষ্টৰটো আছিল 51 আৰু 51ত কি আছিল আমাৰ ইন্টাৰনেশনাল পিস তাৰ পিছতে আমাৰ ইনক্লুড কৰি দিছে আৰ্টিকল 51A which is in part 4A in our constitution okay so যেতিয়া 1976 ত আমাৰ ফান্ডামেন্টাল ডিউটিজ খিনি ইনক্লুড কৰি দিয়া হৈছিল ঠিক আছে আমাৰ কনস্টিটিউশনত মানে অৰিজিনালি নাছিলে আমাৰ কনস্টিটিউশন তাৰ পিছত কি হল আমাৰ 2002 ত এটা নতুন ফান্ডামেন্টাল ডিউটি through 86th amendment act আমাৰ ইনক্লুড কৰাইছিল okay so এটো কাৰ দ্বাৰা ইনস্পায়াৰ হল আমাৰ ইন্ডিয়া মানে কাক দেখি পেলাই ইনক্লুড কৰিলে আমাৰ কনস্টিটিউশনত ইউএসএসআৰক দেখি ৰাছিয়াক দেখি পেলাই আৰু কোনখন কমিটিয়ে সাজেষ্ট কৰিছিল সোৱাৰান সিং কমিটি একদম ধুনিয়াকে পইণ্ট বাই পইণ্ট মই বনাই দিছো আপোনালোকে পঢ়িলে হল তাৰ পিছত 42nd constitutional amendment act 1976 included 10 fundamental duties আৰু 42nd constitutional amendment actৰ জৰিয়তে 10টা ফান্ডামেন্টাল ডিউটিজ আহি গল ঠিক আছে আৰু এতিয়া প্ৰেজেন্টলি কেটা আছে আমাৰ 11টা আছে 11টা ফান্ডামেন্টাল ডিউটিজ আছে ঠিক আছে সো আপোনালোকে এটা কমেন্ট সেকশনত মোক জনাব অৰিজিনালি কেটা ফান্ডামেন্টাল ডিউটি ইনক্লুড কৰিছিল একদম প্ৰথমতে কেটা ফান্ডামেন্টাল ডিউটি আমাৰ আছিল ওকে এটা চাওক ফান্ডামেন্টাল ডিউটিজ খিনি only for citizens okay and fundamental duties are also non justiciable just like DPSP যে যদি হে ডিউটি খিনি কোনোবাই পালনো কৰা নাই তেতিয়া হলে মানে কোনো হে নাই আৰু ধৰক কোৰ্টত যাব নোৱাৰো যে কোনোবাই ধৰক নেশনাল এন্থেমটো আমাৰ লগত সহযোগ কৰা নাই গাউতে হেতু কাৰণে আমি আৰু কেতিয়াও কোৰ্টত যাব নোৱাৰো আৰু মানে বুজি পাইছে নে বস্তুটো বাট আসলতে দৰকাৰী মানে okay যেতিয়া নেশনাল এন্থেমটো কৰবাত বাজিব আমি থিয় হ'ব লাগে হেতু বস্তু মানে কি হয় এটা মানে ৰেসপেক্ট দিয়া হয় আমাৰ নিজৰ কান্ট্ৰি খনক okay সেই বস্তুটোত কি পিছে হে নহয় মানে লিগ্যাল বেকিং নাই জাস্টিসেবল নহয় মানে okay so list of fundamental duties এতিয়া fundamental duties কি আছে we should abide by the constitution respect the national flag and national anthem এইখিনিটো বুজি পাইছে তাৰ পিছতে আমাৰ যিখিনি নোবেল আইডিয়ালস আছে ধৰক আমাৰ ফ্ৰীডম স্ট্ৰাগল কৰা যিখিনি লিডাৰ্স আছে we should follow them okay তাৰ পিছতে আমি আমাৰ কান্ট্ৰি খনৰ সভেৰেনিটি ইউনিটি ইন্টিগ্ৰিটি এইবিলাক আমি প্ৰটেক্ট কৰিব ট্ৰাই কৰিব লাগে তাৰ পিছত যেতিয়া আমাৰ কান্ট্ৰি খনক ডিফেন্ড কৰাৰ প্ৰয়োজন আহি পৰে বা নেশনাল সাৰ্ভিস দিয়া প্ৰয়োজন আহি পৰে তেতিয়া আমি কেতিয়াও পিছুৱাই আহিব নালাগে okay to promote harmony and the spirit of the common brotherhood and to renounce practices derogatory to the dignity of women যে আমাৰ কান্ট্ৰি খনত যাতে হাৰমনি বা এটা কমন ব্ৰাদাৰহুড যেটো ফ্ৰেটাৰনিটি বুলি কয় হেতু যাতে সদায় কন্টিনিউ হৈ থাকে হেতু প্ৰমোট কৰিব লাগে আৰু উইমেনৰ ডিগনিটিত হাৰ্ম হ'ব পৰা প্ৰেক্টিস কেতিয়াও কৰিব নালাগে
তাৰ পিছত আমাৰ যিখিনি ৰিচ হেৰিটেজ আছে মনুমেন্টছ আছে সেইবিলাকক আমি প্ৰিজাৰ্ভ কৰিব ট্ৰাই কৰিব লাগে তাৰ পিছত আমাৰ নেচাৰেল এনভায়ৰনমেন্ট যেনেকৈ ফৰেষ্ট লেকস ৰিভাৰ্স ওয়াইল্ড লাইফ এইবিলাকক আমি প্ৰটেক্ট কৰিব ট্ৰাই কৰিব লাগে তাৰপিছত সাইন্টিফিক টেম্পাৰ এইখিনি কিন্তু অকমান মানে আমাৰ ডিপিএছপি ৰ লগত অকমান মানে মিল আছে গতিকে ডিফাৰেন্স খিনি চাই লব আপোনালোকে to develop scientific temper humanism and spirit of inquiry কেতিয়াবা কি হয় সাপোজ এইটো দি দিলে দি পেলাই খুদিলে এইটো ফান্ডামেন্টাল ডিউটিজ নে ডিপিএছপি গতিকে আপোনালোকৰ at least এই যে মই বোল্ড কৰি দিছো এই ওয়াৰ্ড কেটা আপোনালোকৰ মনত থাকিব লাগিব কিন্তু to safeguard public property and to abjure violence okay so public property kami safeguard dibo lage no tar pisate to strive towards excellence in all spheres of individual and collective activities so that the nation constantly rises to higher levels of endeavor and achievement to provide opportunities for education to his child between the age of 6 and 14 years যে 6 ৰ পৰা 14 ইয়াৰ্ছৰ ভিতৰত যাতে চাইল্ডটোৱে এডুকেশ্যন খিনি at least পায় এতিয়াতো এইটো আমাৰ ফান্ডামেন্টাল ৰাইটছৰ ভিতৰতো পৰে ন ৰাইট টু এডুকেশ্যন ঠিক আছে 21 এজ ইটো আৰু এইটো নতুনকে কৰিছিলে 86 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ ভিতৰত পৰে এইটো 2002 ফান্ডামেন্টাল ডিউটিজৰ পৰা মেইনছত কোৱেশ্চন অহা নাই সেইকাৰণে মই ইনক্লুডো কৰা নাই কিন্তু প্ৰিলিমছত কোৱেশ্চন আহে আৰু আপোনালোকে সেইকাৰণে বিশেষকে এই bold handwriting খিনি আপোনালোকে চাব লক্ষ্মীকান্তত মানে বহুত বেছিকে দিয়া থাকে বস্তুবিলাক সেইকাৰণে মই যিমান পাৰিছো কনসাস কৰিব ট্ৰাই কৰিছো বিকজ ইমান খিনি আপোনাৰ মানে আপুনি পৰীক্ষাৰ আগত ইমান খিনি পঢ়াটো অসম্ভৱ মানে ওকে সেইকাৰণে সদায় শৰ্ট নোট থাকিব লাগে লগত ইয়াকো যদি আপোনালোকে ফ্লো চাৰ্ট বা কিবা দি আপুনি শৰ্ট কৰিব পাৰে আপোনালোকে বনাই লব মানে আপোনালোকৰ study friendly hobo lage bostu tu jate porikhar agdina ফটাফট আপোনালোকৰ ৰিভাইজ হৈ যায় that is the most important thing actually ঠিক আছে thank you for watching the video